মৰমৰ ছাত্ৰছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ মাল্টিপল চইচ কুৱেশ্যনছ কেইটামান দিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। আমি চাও এটা কুৱেশ্যন HSLC 2022 তাহা তলৰ ৰৈখিক সমীকৰণৰ জোড় কেইটা বিবেচনা কৰা। এক নম্বৰ দিয়া আছে 3x plus 2y is equal to 5। দুই নম্বৰ তাৰপিছত হেতুতে আনটা সমীকৰণ দিয়া আছে 2x plus 3y is equal to 5। তাৰপিছত দুই নম্বৰত এটা জোড় দিয়া আছে 4x minus 3y is equal to 9 আৰু কি দিয়া আছে 4x minus 3y is equal to 8। এই দুটা দুই জোড় সমীকরণ দিয়া আছে। এই দুই জোড় সমীকরণৰ এইটা অপশন দিয়া আছে। এই অপশন দিয়া আছে কি এক আৰু দুই জোড় কেই জোড় সংগত। তাৰ মানে এক নম্বৰৰ এই জোড় দুটাও সংগত আৰু দুই নম্বৰৰ জোড় দুটাও সংগত। এটা সংগত বা এটো দিয়া আছে এক আৰু দুই জোড় কেইটা অসংগত। গতিকে সমীকৰণৰ জোড় সংগত তে অসংগত। সংগত বুলি ক'লে সমীকৰণৰ জোড় সংগত বুলি ক'লে কি হব দুটা হব পাৰে। হয় সংগতৰ ক্ষেত্ৰত সমীকৰণ যদি কি হয় সমীকৰণ জোড়ৰ যদি অদ্বিতীয় সমাধান থাকে বা আমি সমীকৰণ জোড়ৰ যদি অদ্বিতীয় সমাধান থাকে তেতিয়াও সংগত হয় আৰু সমীকৰণ জোড়ৰ যদি অসীম সংখ্যক সমাধান থাকে তেতিয়াও সংগত হয়। অসংগত এক জোড় সমীকৰণ অসংগত কেতিয়া হ'ব যদি সেই সমীকৰণ দুজোৰে উৎপাদন কৰা মানে উৎপন্ন কৰা যিটো লেখ থাকিব বা যিটো দুটা ৰেখা থাকিব সেই ৰেখা দুটা যদি সমান্তৰাল হয় তেতিয়া অসংগত হ'ব। গতিকে সংগত হলে কি অদ্বিতীয় যদি সমাধান থাকে মানে সমীকৰণ দুটাই সৃষ্টি কৰা ৰেখা দুটালে যদি কি কৰে কোনো বিন্দুত ছেদ কৰে তেতিয়া সমাধানটো অদ্বিতীয় সমাধান হ'ব, এইটোও সংগত। বা কি কৰে সমীকৰণ দুটাই যদি একেডাল ৰেখাকে কি কৰে মানে নিৰ্দেশ কৰে একেডাল ৰেখাকে যদি বুজায় তেতিয়া মানে অসীম সংখ্যক সমাধান থাকিব তেতিয়াও কি হ'ব সংগত হ'ব। অসংগত কেতিয়া হ'ব যদি সমীকৰণ দুটাৰ কি হয় লেখ দুডাল সৃষ্টি কৰা ৰেখা দুডাল যদি সমান্তৰাল হয় তেতিয়া অসংগত, তাৰমানে তাৰ কোনো সমাধান নাই। এতিয়া আমি কেনেকৈ চাম ইয়াতে আমি বাকিটো চোৱাৰ কথা নাই। আমি চাম ইয়াতে এই প্ৰথম যিটো সমীকৰণ এইটো সমীকৰণত চাম আমি একৰ কাৰণে যদি চাওঁ একত কি হ'ব এইটো 3x plus 2y minus 5 is equal to 0 আৰু দুই নম্বৰ যদি চাওঁ 2x plus 3y minus 5 is equal to 0 এইটো হ'ব। গতিকে ইয়াতে আমাৰ কি a1 is equal to 3 b1 is equal to 2 c1 is equal to minus 5। a1 মানে x ৰ যিটো সহগ কোএফিচিয়েন্ট, b1 মানে y যিটো প্ৰথম সমীকৰণটোৰ y যিটো সহগ, c1 মানে আমাৰ যিটো ধ্ৰুৱক কনস্ট্যান্ট আছে সেইটো ধ্ৰুৱকটো মানটো। আমি দুই নম্বৰ সমীকৰণটো আমি পাওঁ a2 কি হ'ব x ৰ সহগত 2 b2 y ৰ সহগত 3 আৰু c2 আমাৰ ধ্ৰুৱক পদটো 5। এতিয়া যদি চাওঁ আমি a1 by a2 a1 মানে কিমান আছে 3, a2 কিমান আছে 2 আৰু b1 by b2 b1 কিমান আছে 2 আৰু b2 কিমান আছে 3। গতিকে আৰু c1 by c2 আমি যদি চাওঁ c1 কিমান হ'ব c1 minus 5 আৰু c2 minus 5। গতিকে এই ক্ষেত্ৰত আমাৰ কি হ'ব a1 by a2 3/2 a1 3/2 আৰু b1 2/3 not equal to b1
b2 যদি এনেকুৱা হয় আমি পিছৰখিনি চাব লাগে যদি a1 by a2 not is equal to b1 by b2 হয় তেতিয়া কি হ'ব এই সমীকৰণ জোৰে প্ৰথম সমীকৰণ জোৰে সৃষ্টি কৰা লেখ দুডাল কি হ'ব লেখ দুডালৰ বা হিতৰ অদ্বিতীয় সমাধান আছে বা সমীকৰণ দুটাৰ অদ্বিতীয় সমাধান আছে বা অদ্বিতীয় সমাধান থাকিলে আমি কি বুলি কম এইটো এক নম্বৰটো সংগত বুলি কম এইটো হলে আমি কি বুলি কম সমীকৰণটো সংগত বুলি কম এতিয়া আমাৰ দুই নম্বৰ যেটো সমীকৰণ আছে এই দুই নম্বৰ সমীকৰণটোৰ পৰা আমি কি চাও দুই নম্বৰৰ পৰা যদি চাও আমাৰ দুই নম্বৰ সমীকৰণটোত আছে 4x minus thrice y is equal to 9 is equal to 9 মানে minus 9 এইফালে আহিলে minus 9 হ'ব নিশ্চয় বুজি পাই আছা আৰু নেক্সট 4x minus thrice y minus 8 is equal to 0 আমি 8 টো ইফালে লৈ আহিলে minus কি হ'ব 8 হ'ব কাৰণ আমি এটো কি আকাৰত ৰাখিছো কি আৰহিত কৰিছো ax plus by plus c is equal to 0 আৰহিত এটো আমি লিখিছো এতিয়া সবা ইয়াতে a1 কি হ'ব a1 4 মানে x ৰ হ'ব b1 minus 3 আৰু c1 minus 9 তেনেকে a2 কিমান হ'ব a2 4 b2 minus 3 আৰু c2 minus 8 এইখিনি হ'ব এতিয়া আমি যদি চাও a1 আমি ইয়াতে লিখিছো a1 by a2 a1 by a2 কিমান হ'ব 4 by 4 মানে 1 b1 by b2 এটো কিমান হ'ব b1 by b2 minus 3 by minus 3 এটো 1 আৰু c1 by c2 হ'ব minus 9 by minus 8 minus 9 by minus 8 মানে 9 by 8 গতিকে ইয়াৰ পৰা আমি কি দেখা পালো a1 by a2 is equal to b1 দুটা 1 আছে b1 by b2 but not is equal to c1 by c2 গতিকে এইটো যদি হয় এইটো কেতিয়া হ'ব কি কন্ডিশন হ'ব যদি সমীকৰণ দুটাৰ কি নাথাকে কিহত কোনো ধৰণৰ সমাধান নাথাকে এইটো হলে সহগৰ আমি যেটো আমাৰ সম্পৰ্ক আছে সহগ আৰু ধ্ৰুৱকৰ সম্পৰ্ক আছে যদি এইটা সমান হয় এইটো সমান নহয় তেতিয়া অসংগত হয় অসংগত মানে সমীকৰণ দুটা কি হ'ব সমীকৰণ দুটা সৃষ্টি কৰা লেখ দুডাল কি সমান্তৰাল হ'ব গতিকে আমি দ্বিতীয়টো পালো অসংগত আৰু প্ৰথমটো পালো কি সংগত গতিকে আমি চাম ইয়াতে a অপচনটো দুয়োটা সংগত দিয়া আছে b অপচনটো দুয়োটা অসংগত দিয়া আছে c সংগত যেটো অপচন আছে এইটো কি আছে প্ৰথমটো অসংগত আমাৰ এইটো ভুল প্ৰথমটো সংগত হয় গতিকে আমাৰ কি অপচন হ'ব d অপচনটো হ'ব প্ৰথমটো সংগত আৰু দ্বিতীয়টো অসংগত গতিকে আমাৰ এইটো হৈছে গতিকে আমাৰ অপচন হ'ব d এইটো নিশ্চয় বুজি পাইছা গতিকে আমি কি কৰিম এনেকে এইবিলাক যদিও এক নম্বৰ থাকে আমি কৰি চাব লাগিব আমি ইয়াতে যিমানখিনি জেনেৰেট কৰি দিছো তোমালোকে পৰীক্ষাত ইমানখিনি এটা পৰিচয়ৰ দৰকাৰ আমি ইয়াতে তোমালোকক বুজাৰ কাৰণে দিছো মাত্ৰ তোমালোকে কি কৰিবা ডাইৰেক্ট a1 b1 a1 b1 a2 b2 এনেকে কৰাৰ পিছত এইখিনি পাই যাবা নিশ্চয় বুজি পাইছা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ